তো সেয়াই আৰু a new day and a new vlog. আজি মই আহিছোঁ গোৱালপাৰাত আৰু গোৱালপাৰাত এনেকুৱা এজন ল'ৰাক লগ ধৰিব আহিছোঁ যোনে কাণেদি শুনা নাপায় মুখেদিও ক'ব নোৱাৰে কিন্তু তাৰ টেলেণ্ট তাৰ প্ৰতিভা দেখি আপোনালোকে পাগল হৈ যাব মানে কেনেকুৱা ধৰণৰ এটা টেলেণ্ট মানে মই লগ ধৰাই দি আছোঁ দেখাই দি আছোঁ বৰ্তমান আছোঁ মই বিশ্বজিতৰ ঘৰত মানে গোৱালপাৰাত তো এই বিশ্বজিত মানে কি অলপ আকাৰ ইংগিতেদি কথা পাতিবলগীয়া হৈছে তথাপি চেষ্টা কৰিছোঁ আৰু মানে কি ইমান দিনৰ পৰা মানে তাক কণ্টেক্ট কৰি সি হোৱাটছএপত মানে ভিডিঅ' কল কৰি তাক কণ্টেক্ট কৰিছোঁ ৰ'ব আৰম্ভণিৰ পৰা কওঁ যিহেতু মই কৃষ্ণাইত নামিছোঁ তো কৃষ্ণাইৰ পৰা হাৰিমুৰা বুলি জেগা এটা আছে তো সেই হাৰিমুৰালৈকে যাব লাগিব আগত চাৰিআলি এটা আছে এই চাৰিআলিৰ পৰা ই ৰিক্সা পাম তো তাৰে পৰা যাব লাগিব ভিতৰলৈকে তো চাৰিআলিটো পাই ইয়াত এখন লজিজ পিজ্জা আছে আৰু লগতে ইউকো বেংক আছে তো তাৰে ওচৰৰ গলিটোৱে এনেকৈ যাব লাগিব ই ৰিক্সাত উঠি লওঁ কিন্তু ইয়াৰে পৰা যোনটো হাৰিমুৰাৰ ৰাস্তা যি অৱস্থা মানে ৰাস্তাৰ মানে যি খাইছিলোঁ মই গোটেই হজম হৈ গৈছে এনেকুৱা জাৰ্কিং হাৰিমুৰা বজাৰত নামিলোঁ তাৰপিছত আকৌ বেলেগ এখন ই ৰিক্সাত উঠিছোঁ মানে কি সিফালৰ পৰা ই ৰিক্সা নাযায় একদম এনেকৈ চিধা চিধি এই ৰেল লাইনৰ ওচৰত তাৰ ঘৰটো তো ৰেল লাইনলৈকে তাৰলৈকে গৈ আছোঁ ই ৰিক্সাৰ আকৌ অলপ আগত আহি এনেকুৱা এটা নামঘৰ পাব তো নামঘৰৰ আগেদিয়ে যাব লাগিব আৰু মানে কি এড্ৰেছটো মই ফুল ডিটেইলছত কৈ আছোঁ কাৰণ মানে কি গাঁওখন বহুত ভিতৰত বিশ্বজিতৰ ঘৰ সেইকাৰণে আৰু ওলাবত অলপ দিগদাৰ হয় সেইকাৰণে গোটেই কৈ আছোঁ মই ধুনীয়াকৈ আৰু চাওক এইবোৰ চব ৰাবাৰৰ বাগান গোটেই ৰাবাৰ তো এনেকৈ মাজে মাজে যাব লাগিব তো পিলপিলিৰ পৰা নামি এনেকৈ ৰেল লাইন আছে এইটো ৰেল লাইন চাওক এই ৰেল লাইনটো ক্ৰছ কৰি যাব লাগিব তো ৰেল লাইনটো ক্ৰছ কৰি যাব লাগিব মানে সেইটো পাৰত ৰেল লাইনৰ সেইটো পাৰত তাৰ ঘৰটো আছে মানে ৰেল লাইনৰ পৰা এইখিনিৰ পৰা 2 কিলোমিটাৰমান হয় ৰেল লাইনটো ক্ৰছ কৰি এইখন গাঁৱত তাক চবেই চিনি পায় খালি বিশ্বজিত কোচৰ ঘৰ ক'ত বুলি সুধিলে হ'ল কৈ দিব চালা জীৱন ইউটিউব ভিডিঅ'ৰ কাৰণে এই গৰমে অকলে তাকো এই অচিনাক্ত ঠাইত এনেকৈ আহিবলগীয়া আহিছে একদম মানে অৱস্থা নাই এই ৰবৰৰ বাগান বাঁহ গছৰ তলে উপায় নাই আৰু ভিউজটো নাহেই উপায় নাই কি কৰিব মানে প্লেনটো অপূৰ্বৰ লগত আছিল কিন্তু তাৰ কিছুমান মানে পাৰ্চনেল প্ৰব্লেমৰ কাৰণে সি আহিব নোৱাৰিলে বেয়াও লাগিছে আহিম বুলি মানে গোটেই প্লেন কৰিছিলোঁ গোৱালপাৰা অহা চব মানে এক্সপ্ল'ৰ কৰা কিন্তু উপায় নাই আৰু এতিয়া গৈ আছোঁ অকলে আহি এনেকুৱা এটা মন্দিৰ পালোঁ আৰু মন্দিৰৰ ঠিক অপজিটতে এয়া বিশ্বজিতৰ ঘৰ সি বাৰু ৰাস্তাত আহি থাকোঁতে বাহিৰৰ পৰা দেখিছে মোক তথাপিতো পটকৈ ভিতৰত গৈ আৰু ওলাই আহিছে এতিয়া তো এয়া বিশ্বজিত আৰু লগতে দেউতাকে মোক দেখাৰ লগে লগে এনেকৈ চকী ওলাই দিছে বহাৰ কাৰণে তো অলপ বহি লওঁ ৰ'ব তো বিশ্বজিত ঘৰত আহি বহিলোঁ আৰু একদম বিৰাট গৰম লাগি আছে তো মানে কি সি একদম এই বনাই আছে চাওক এয়া পিজি হাজৰিকা ছাৰক বনাই আছে একদম পূৰা সা সঁজুলি চব ৰেডি তাৰ বাকীবোৰ লাহে কৈ আছোঁ প্ৰথমতে মানে কি তাৰ আৰু কি বনাইছে সেইবোৰ চাই লওঁ বলক এইটো হ'ল বিশ্বজিতৰ ৰুম ইয়াত চব ধুনীয়াকৈ চব একেলগে সজাই থৈছে যিমান যি যন্ত্ৰ পাতি আছে চব থৈ দিছে আৰু এনেকুৱা এজন ল'ৰাৰ এনেকুৱা টেলেণ্ট দেখি সঁচাকৈ একদম মই সঁচাকৈ পাগল হৈ গৈছোঁ এতিয়া বঢ়িয়াকৈ দেখাই দি আছোঁ এয়া চাওক বিকাশ চেত্ৰী কি মজাকৈ বনাইছে একদম ডিটেইলত কি ফিনিচিং আৰু এয়া চাওক বাবু ভাইয়া UK07 এয়া তাৰপিছত এয়া এইজন বা চিনি পোৱা নাই কোনবা চাওক বাইক চাইক গোটেই একদম একজেক্ট বনাইছে আৰু এইফালে এয়া আমাৰ ডিম্পু বৰুৱা একদম কি ডিটেইলছ আৰু একদম যেনেকৈ মোবাইলটো ধৰে সেই হিচাপত মানে বনাইছে ডিজাইন কৰি তাৰপিছত এয়া অৰিজিত সিং এইটো আমাৰ কিং অফ পপ মাইকেল জেকচন এইটো হ'ল আমাৰ এই বি বইজ আৰু এইটো ডলি চাইৱালা চাওক এই মজা বনাইছে দে কি ক'লে যে বাহিৰত মানে আকাৰ ইংগিতেদি ক'লে যে মানে কি ভিতৰত আন্ধাৰ হৈ আছে সেইকাৰণে বাহিৰতে লৈ এতিয়া পোহৰ হ'ব সেইকাৰণে চাওক গোটেইখিনি এনেকৈ বাহিৰৰ ফালে আনি আছে বাহিৰত থৈ ধুনীয়াকৈ সজাই মেলি দেখাব আৰু ইয়াত মই ভালকৈ দেখাই দিছোঁ চাওক মানে কি মাইকেল জেকচনৰ যোনে ফেন হয় তেওঁলোকে গম পাব যে কিমান ডিটেইলত কিমান অবিকল বনাইছে মাইকেল জেকচনটো এয়া ডিম্পু চাওক আৰু আইফোনৰ চাওক ফটোখন একজেক্ট তেনেকুৱা ধুনীয়াকৈ বনাই দিছে আৰু এয়া বিশ্বজিতৰ ঘৰৰ পৰিৱেশ চাওক ধুনীয়াকৈ কঁঠাল গছ এডাল আছে আম গছ চৰি আৰু ইফালে কঁঠাল গছ আৰু সি যিমান যি মানে যন্ত্ৰ পাতি বা যিমান যি মানে মূৰ্তি চূৰ্তি বনায় চব মানে এই গছৰ মূৰাবোৰেদি সি নিজে কাটে নিজে কৰে চব নিজে কৰে আৰু ল'ৰাজনে যিমান কষ্ট কৰে সেই কষ্টৰ মূল্যটো ভালদৰে পোৱাই নাই মানে সিমান স্কোপ পোৱা নাই ল'ৰাজনে মূৰ্তিবোৰ বনোৱাৰ কাৰণে যিবোৰ সা সঁজুলি লাগে যিবোৰ যন্ত্ৰ লাগে চব সি নিজে বনায় চাওক এইবোৰ চব নিজে বনোৱা কি ধুনীয়াকৈ বনাইছে তো নিজে চব কৰে আৰু এনেকুৱা এটা টেলেণ্ট আমি সদায় এপ্ৰিচিয়েট কৰিব লাগে এতিয়া থৈ দিলে মূৰ্তিকেইটা চাওক এয়া ডিপ্লিনা আছে এইফালে ডিপ্লিনা বা আৰু এইফালে চাওক কেৰিমিনিটো বনাই থৈছে সেইটো বিশ্বজিতে এনেকৈ মোবাইলত ফটোখন চাই ধুনীয়াকৈ একদম মূৰ্তিটো বনাই দিয়ে একদম অবিকল একজেক্ট বনায় চাওক পীযুষ হাজৰিকা ছাৰৰ মূৰ্তিটো বনোৱা হৈ গ'ল এতিয়া সি ৰং মাৰি আছে ধুনীয়াকৈ আৰু এনেকুৱা হেণ্ডমেড মূৰ্তিত 1000 টকা এটা দিলেও একো নহয় কাৰণ তাৰ আঁৰত বহুত কষ্ট বহুত যত্ন লুকাই আছে এয়া বিশ্বজিতৰ দেউতাক পুৰা নমস্কাৰ আহিলোঁ হেৰি মানে কি আপোনালোকৰ বিশ্বজিত মানে কি সৰুৰ পৰা এনেকুৱা নে মানে মাজতে কিবা তেনেকুৱা হেৰি হৈছিল সৰুতে ন আচ্ছা আৰু এনে পৰিয়ালত কোন আছে আপোনালোকৰ
পুরীটো মানে বড় ডবল হয়ে গেছে মাত পুরীটো আচ্ছা আচ্ছা ও মাত্র আছে বাপ বেটা আধারে একটা বেটা আছে একটা আচ্ছা আচ্ছা মানে কি বিশ্বজিতৰ মাকক হাতীয়ে তেনেকে সৰু কালতে মানে সৰু থাকোতে হাতীয়ে তেনেকে মাৰিছিল মানে ঘৰতে আহি পেলাই লৈ গৈছে তাৰ আচ্ছা ঘৰতে ন আৰু এনে আপোনালোকে এনে চৰকাৰী কিছুমান সুবিধা পায় নাই দিম কোটে শেষ দিয়া নাই আচ্ছা 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 আৰু এটা লেচুৰ গছো আছে আৰু এই অঞ্চলত বহুত হাতী আছে মানে কি সেই হাতীয়ে সৰুতে বিশ্বজিতৰ মাকক মাৰিছিল তো এয়াই চাওক ইহঁতৰ চোতাল বিশ্বজিতৰ পৰিয়ালত তাৰ দেউতাক আছে আৰু দুজন ককায়েক আছে আৰু বাইক দুজনী আছে বাইক দুজনী বাৰু বিয়া হৈ গ'ল তো তেনেকৈ সি দেউতাকৰ লগত থাকে ইয়াত সঁচাকৈ ল'ৰাজনে কোনো ধৰণৰ ভালকৈ স্কোপ পোৱা নাই যদি স্কোপ পালে হয় তেতিয়াহ'লে কোনটো লেভেলত গ'ল হয় এই যোনটো লেভেলত বৰ্তমান আৰ্ট কৰে যোনটো লেভেলত বৰ্তমান এই মূৰ্তিবোৰ বনায় একদম নিখুঁত বনায় আৰু বিশ্বজিতে যোনবোৰ গছৰ মূৰা কাটি মানে সেই মূৰ্তিবোৰ বনায় সেই মূৰ্তিবোৰ এইবোৰ ব্লেডেদি একদম এইবোৰ মেচিনেৰি দি সি কাটে আছে আৰু তাৰ মূৰ্তিবোৰত কোনো জোৰাতালি নাথাকে মানে কি গছৰ মূৰাটো যেনেকৈ কাটি আনে সেই হিচাপে কাটি বনাই দিয়ে পুৰা যিহেতু ইমান দূৰৰ পৰা আহিছোঁ সেই বুলি সি মোৰ লগত এখন চেল্ফিয়ে মাৰিলে আৰু মানে সি বোলে বাইকত থৈ আহে বোলে মোক তাক মই আকাৰ ইংগিত দি সুধিলোঁ যে বাইকখন কাৰ হয় তো সি ক'লে যে সেইবোৰ মই এইবোৰ বনাই বস্তুবোৰ বনাই তেনেকৈ পইচা গোটাই এই বাইকখন এনেকৈ লৈছোঁ তো এইখন তাৰ নিজৰে বাইক হয় তো সি অলপ আগলৈকে থৈ আহিব এইখিনি যিহেতু গাড়ী চাড়ী নাহে ন তো থৈ আহিব তাক মই মানা কৰিছিলোঁ কিন্তু সি ওলাই আহিল বাইকখন লৈ মোক থবৰ কাৰণে আৰু মানে কি আপোনালোকে বিশ্বজিতৰ ভিডিঅ' শুনি আছে চাই আছে কিন্তু সি তাৰ নিজৰ ভিডিঅ' শুনাই নাপায় কি কৈ আছোঁ কি নাই একোৱেই নাই তো সদায় এনেকুৱা বিশ্বজিতৰ দৰে ল'ৰাক ছাপোৰ্ট কৰি যাব তো অৱশেষত বিশ্বজিতক বিদায় দিলোঁ লগ পাম ন তা আপোনালোকে আহিব ভাল লাগে আৰু আকাৰ ইংগিতেদি কথা হৈ আছে ইমান সময় তো তাকো বিদায় দিলোঁ সিও গ'ল আৰু মই এতিয়া ৰেল লাইন পাৰ কৰি পিলপিলি মানে ইয়াতে পিলপিলি বুলি কয় তো মানে ই ৰিক্সাত সেইটো পাৰে যাম আৰু মানে কি ক'ম আৰু বেয়াও লাগে দুখো লাগে বেচেৰা একো মানে মাত বোল কৰিব নোৱাৰে শুনা নাপায় মানে যিমান চবৰে লাইফ একে নহয় ন তথাপিতো ভগৱানে তাক কিবা এটা হ'লে টেলেণ্ট দিছে তো সেইটো একদম ভালকৈ ইউটিলাইজ কৰি আছে সি তো সেইবোৰে আৰু ভাল লাগে আহি আপোনালোকে আহিব অলপ মানে কি যিমান যি হওক 50 টকা হওক 100 টকা হওক যেতিয়া আহে দি যাব তাক ল'ৰাটোৰ কাৰণে বেয়া লাগে কাৰণ সি অকলে সেই মূৰ্তিবোৰ এনেকৈ আৰ্ট কৰি বনাই দেউতাকক চলাই আছে ঘৰখন চলাই আছে তো সেয়াই আৰু এতিয়া মেইন কথা হ'ল ইয়াৰ পৰা গাড়ী কেনেকৈ পাওঁ মানে কি মই যোনটো ৰাস্তাদি আহিছিলোঁ সেইফালেদি আপোনালোকে নাহিব গাড়ী লৈ কাৰণ এইফালেদি মানে কি ৰেল লাইনটো আছে যে গাড়ী লৈ যাব নোৱাৰিব আপোনালোকে বেলেগ ৰাস্তাদি ঘূৰি আহিব